কাৱৈমাৰী বাসী ৰাইজ হিচাপে তেওঁলোকক আন্তৰিক আমি কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এওঁলোকৰ যি ধৰণে তেওঁলোকে আমাৰ মাজত আহি এই আমাৰ দিন দৰিদ্ৰ আমাৰ ভুক্তভোগী ৰাইজসকলক সকাহ দিয়াৰ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকৰ আন্তৰিক অভিনন্দন আৰু তেওঁলোকৰ সম্পূৰ্ণ মানে আমাৰ হয়, আজি যি আমি এই মিশ্ৰ গাঁৱত আহি পেলাই সাহায্য বিতৰণ কৰি ক্ষুদ্ৰতম প্ৰয়াস এটা কৰিছোঁ। এটা মনত খুব শান্তি লাগিছে এই কাৰণে যে বিপদৰ সময়ত এষাৰ মাত বা আহি কাষত থিয় হ'লে তেওঁলোকে বহুত সাহস পায়। গতিকে চাইনিং ইন আছেনে ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমাৰ যি আজি সদস্যসকলৰ সৈতে সঞ্চালক মহোদয় আৰু ময়ো সঞ্চালিকা আহি পেলাই তেখেতসকলক মাত এষাৰ দিয়াৰ লগতে এসাঁজ অন্নৰ কাৰণে যিখিনি সামগ্ৰী লাগে সেইখিনি আজি তেখেতসকলক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ আমাৰ যি প্ৰয়াস ঠিক সেই ধৰণে সমাজৰ যিসকলে পাৰে তেখেতসকলেও আহি যদি প্ৰতিজন বানাক্ৰান্তৰ ওচৰত থিয় হয় তেতিয়াহ'লে এই বিপদ হৈ নাথাকে। কাৰণ সকলোৱে যদি সহায়ৰ হাত আগবঢ়ায় বা সকলোৱে তেওঁলোকৰ সহযোগ কৰে তেতিয়াহ'লে খুব সহজভাৱে এই বিপদৰ পৰা তেওঁলোক আঁতৰি পেলাই ওলাই আহিব পাৰিব। গতিকে আমি এই মাধ্যমৰ জৰিয়তে সকলোকে অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে মিলি এই বানাক্ৰান্তৰ কাষত থিয় হওঁ আৰু এই বানাক্ৰান্তৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সহযোগ কৰোঁ। আজি আপোনালোকে দেখিছে বিশেষভাৱে বাকৰিদলনি অঞ্চলৰ সামগ্ৰিক বান পৰিস্থিতিৰ মাজতে এই কাৱৈমাৰী অঞ্চলৰ বিশেষকৈ কাৱৈমাৰী গাঁৱত আমাৰ গ্ৰীণ আছিয়ান ফাউণ্ডেশ্যনৰ সত্ৰাধিকাৰ কিশোৰ হাজৰিকা ডাঙৰীয়াৰ স্নিগ্ধা গোস্বামী বাইদেউ ডাঙৰীয়ানীয়ে যি ধৰণে বন্যাত্মকসকলক সহায়ৰ হাত আগবঢ়াই তেওঁলোকে যি হ'লেও সামান্যতম তেওঁলোকক এইটো বন্যাত্মৰ দুখ আৰু যন্ত্ৰণাৰ মাজৰ পৰা উদ্ধাৰ কৰি এটা সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণে তেওঁলোকক আমি সমগ্ৰ বাকৰিদলনিবাসী আৰু এই কাৱৈমাৰী ৰাইজৰ হৈ মই আন্তৰিক অভিনন্দন আৰু তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বাকৰিদলনি সামগ্ৰিক পৰিস্থিতি পৰিৱেশ আপোনালোকে দেখিছে, এতিয়াও বানপানীৰ মাজত আমাৰ ৰাস্তাখিনি উদ্ধাৰ হোৱা নাই বা গৰু ম'হ ৰাস্তাৰ কাণতে আমি বান্ধি ৰাখিবলগীয়া অৱস্থা আছে। চৰকাৰ আৰু প্ৰশাসনৰ এনেহেন অৱস্থাত তেওঁলোকে আহিব লাগে বা বানপানী অহাটো তেওঁলোকৰ আমাৰ এটা বিপৰ্যয়ৰ যিটো দুৰ্দশাৰ মাজত তেওঁলোকে যেন ইয়াত ফটো ছেশ্যন কৰিবৰ কাৰণে তেওঁলোকে অহা নিচিনা আমি অনুভৱ কৰোঁ। তেওঁলোকে যিহেতু বানপানীৰ পীড়িত ৰাইজসকলে যি ধৰণৰ সহায় সহযোগিতা পাব লাগে তেওঁলোকে দিয়া বা প্ৰশাসনৰ ফালৰ পৰা এই ধৰণে আমি অনুভৱ কৰা নাই। যিহেতু বানপানীৰ মাজত এতিয়া লগভগ এসপ্তাহতকৈ বেছি সমগ্ৰ অঞ্চল ডুবিত বা জলমগ্ন হৈ আছে, কিন্তু যি ধৰণৰ সহায় পাব লাগে চৰকাৰ প্ৰশাসনৰ পৰা আমি সেইখিনি পোৱা নাই। আমি উপায় নহয় আমি এই ধৰণৰ যিখিনি হৃদয়বান বা সমাজত কাম কৰা ৰাইজসকলক আহ্বান কৰিবলগীয়া হৈছে এই বন্যাত্মকসকলক সহায় সহযোগিতা জনাবৰ কাৰণে।